সেই তলৰ পৰা আহিছোঁ দেই ৰাইজ খোজকাঢ়ি এইটো ফাটি গৈছে আৰু উঠিবলৈ বাকী আছে এইটো ফাটি গৈছে সেয়া ডেষ্টিনেশ্যন পাই গ'লহি সেইবোৰ পুৰণা দিনৰ আগত শিলেৰে নিৰ্মাণ কৰাৰ আগতে দেখিছেনে এইবিলাক মই ইতিহাসটোৰ বিষয়ে ইমান নাজানো পুৰা ভাগৰ লাগি গ'ল দেই ইয়াত সেইটো তাতে বহি দিলে সেইটো মই আপোনাক জুম কৰি আছোঁ তাতে বহি দিলে ই আৰু উঠিব নোৱাৰে আৰু এইটো হ'ল ডেষ্টিনেশ্যন নুমলীগড় আপোনাৰ তিনিআলিৰ পৰা মেক্সিমাম 5-6 কিলোমিটাৰ সোমাই আহিলে এইটো ডেষ্টিনেশ্যন পোৱা যায় খালি অলপ ট্ৰেকিং কৰিব লাগিব হা মেইন ৰাস্তাৰ পৰা অকণমান ট্ৰেকিং কৰি উঠিব লাগিব যিহেতু পাহাৰ হয় ন গোটেইটো পাহাৰৰ ওপৰত এই মন্দিৰটো আছে এইটো আগতে ডাঙৰ আছিলে মানে কি হ'লে সোমাই গুচি গ'ল তললৈ বাকী চব টুকুৰা টুকুৰিকৈ এইবিলাক পৰি আছে এইবিলাক এনেকৈ যিমান আছে চব ইয়াতে ষ্টক কৰি ৰাখিছে